কৰিছোঁ। মই সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আমাৰ এই সকলো কাৰ্যসূচী সুকলমে চলাই লৈ যোৱাত তেখেতসকলে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাব। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি সততে খেয়াল ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মই আহ্বান জনাইছোঁ, আমি দুটা শাৰী হৈ এফালে ল'ৰা আৰু এফালে ছোৱালী, সোঁফালৰ শাৰীটোত ল'ৰাবিলাক যাব, বাওঁফালৰ শাৰীটোত ছোৱালীবিলাক যাব। চাপৰসকল আগত যাব আৰু ওখসকল ক্ৰমান্বয়ে পাছলৈ আহিব। এনেকৈয়ে একেবাৰে সন্মুখত থাকিব এখন প্ৰভাত ফেৰী বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ফলকখন। এইখন বেনাৰখন সন্মুখত লৈ বৈষ্ণৱ আৰু সহযোগীজনে আগত যাব। তাৰ পাছে পাছে দুয়োটা লাইনতে আমাৰ তিৰংগা জাতীয় পতাকা মাজে মাজে থাকিব আৰু মাজে মাজে আমাৰ যিসমূহ প্লে কাৰ্ড ফেষ্টুন তৈয়াৰ কৰা হৈছিল সেইখিনি ল'ব। এইখিনি লৈ আমি মাজে মাজে ভাৰত মাতা কি জয়, জয় জৱান, জয় কিষাণ ইত্যাদি ধ্বনি কৰি পেলাই আমি দেশ প্ৰেমৰ ভাৱ জাগ্ৰত হ'ব পৰাকৈ সকলোৰে প্ৰতি আহ্বান জনাই আমি প্ৰভাত ফেৰীটো আৰম্ভ কৰিম। আমাৰ প্ৰভাত ফেৰীটো এনেকৈ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল গেটৰ পৰা বাওঁফালে সোমাই গৈ সেই যে প্ৰথম আমাৰ যিটো তিনিআলি আছে সেই তিনিআলিৰ পৰা আমি সোঁফালে যাম। সোঁফালে গৈ যিডাল আহঁত গছ আছে, আহঁত গছৰ তলৰেদি যিফালে আকৌ সোঁফালে ঘূৰি আহিছে সেই নামঘৰৰ লগত ৰাস্তাইদি আকৌ আহি যাম। আহি পেলাই আমি আকৌ ইয়াতে সমবেত। আৰু তোমালোকে সকলোৱে ৰচনা লিখিছা, সকলোৱে ছবি আঁকিছা, কোনোবাই চাই লিখিছা। এই চাই লিখোঁতেও জ্ঞানটো হৈছে। আৰু আমাৰ চৰকাৰে আমাৰ এই অনুষ্ঠানটো এই উদ্দেশ্যটো সেইটোৱে। আৰু এটা উদ্দেশ্য, ডাঙৰ মহান উদ্দেশ্য মই তোমালোকক কৈ দিছোঁ, সকলোৱে জানিব লাগে। সেইটো হৈছে আমাৰ যিজন আমি লাচিতৰ বিষয়ে আজি গৌৰৱ কৰিছোঁ, আজি আমি 400 বছৰীয়া জন্ম পাতিছোঁ। এই লাচিত কিন্তু ভাৰতবৰ্ষৰ এতিয়ালৈকে যিমান বীৰ সন্তান জন্ম হৈছে তাতকৈ কোনো গুণেই কম নহয়। কিন্তু অসমীয়া জাতিৰ কাৰণে এটা দুৰ্ভাগ্য, আমি দুৰ্কোপলী জাতি যে আমি লাচিতক আমি অসমৰ পৰা বাহিৰলৈ আমি নিবই নোৱাৰিলোঁ। সেইকাৰণে আমাৰ বৰ্তমান চৰকাৰে 400 বছৰীয়া অনুষ্ঠানটো এনেকৈ পাতিব বিচাৰিছে, এনেকুৱাকৈ এটা অনুষ্ঠান কৰিব বিচাৰিছে যে আমাৰ প্ৰতিজন আমাৰ অসমীয়া মানুহ ইয়াত জড়িত হওক। আৰু আমি কিছু ক্ষেত্ৰত আজি অলপ বহুত শিক্ষকে বা আমাৰ ছাত্ৰ ছাত্ৰী টান পাইছোঁ, আমি কিয় ৰচনা লিখি আছোঁ, কি কৰোঁ, সেইটো নহয়। আমি এই বাৰ্তাটো আমি ভাৰতবৰ্ষক জনাই দিছোঁ যে আমাৰ ইমান লাখ মানুহে এতিয়া সংখ্যাটো ওলাই আছে যে ইমান লাখ মানুহে আমি ৰচনা লিখিছোঁ। আমি লাচিতক ভাল পাওঁ, লাচিত আমাৰ মহান বীৰ, লাচিত আমাৰ জাতীয় বীৰ। এই বাৰ্তাটো আমি দেশবাসীৰ ওচৰলৈ নিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু এই চেষ্টাটো আমাৰ চৰকাৰে আমাক দায়িত্ব পালন কৰিব দিছে। আৰু এই দায়িত্বটোৰ দ্বাৰা ভাৰতবৰ্ষৰ বিভিন্ন মানুহে জানিছে যে হয় অসমত এজন বীৰবোৰ মনত ৰাখিবা। এই 400 বছৰীয়া অনুষ্ঠানটোতহে গোটেই ভাৰতবৰ্ষৰ মানুহে জানিছে, মানে সৰ্বসাধাৰণে জানিছে। আগতে হয়তো কোনোবাই জানিছিলে, সৰ্বসাধাৰণ ভাৰতৰ মানুহক জনাবলৈ সক্ষম হৈছে যে লাচিত এজন মহান বীৰ আছিল, অসমীয়া এজন বীৰ আছিল। যিজন লাচিতে সেই সময়ত মোগলে ভাৰতবৰ্ষৰ প্ৰায়খিনি তোমালোকে মিন্দুচাই কৰি গৈছে সকলো। বন্দে মাতৰম শুভ্ৰজ্যোৎস্না পুলকিতযামিনী পুলকসুমিতা ভ্রমধর শোভিনী সুভাষিনী সুমধুর ভাষিনী সুখদাং বরদাং মাতরম বন্দে মাতরম বন্দে মাতরম। নমস্কাৰ। ঐতিহ্য বুলি ক'লে আমাৰ সেই তাহানি আমি দেখিছিলোঁ, আমাৰ ইয়াত ভৰালী দেউতা আছিলে, আমাৰ অন্যান্য আছিলে। গোটেই অঞ্চলত আমাৰ গাঁওখনৰ এটা সুনাম আছে, আমাৰ গাঁওখনে নেতৃত্ব দিছিল। আমি বহুত ক্ষেত্ৰত কিছুমান কথা হেৰুৱাইছোঁ। মই অনুৰোধ কৰিছোঁ আপোনালোকে সকলো একত্ৰিত হ'লে যদি আদৰ্শ স্থিৰ কৰি লয়, যদি এটা আমি সু আদৰ্শ যদি ধৰিব পাৰোঁ, পুনৰ আমি আমাৰ গাঁওখন এটা নিৰ্দিষ্ট স্থানত বা এটা নেতৃত্বখন আমি উপনীত ল'ব পাৰিম। মই